নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰুখত পৰিব USTM আৰু এবাৰ বিপদ নিশ্চিত USTM যেহেতু এতিয়া গুৱাহাটীৰ বাৰিষা হলে জোৰাবাটত ভয়ংকৰ বানৰ সৃষ্টি হয় ইয়াক লৈ এতিয়া বহু ধৰণৰ অভিযোগ উত্থাপন হৈছে USTMৰ বিৰুদ্ধে আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ ৰুখত পৰিছে এবাৰ USTM এবাৰ বিপদ নিশ্চিত USTMৰ সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত সৰ্বোচ্চ ন্যায়ালয়ৰ ৰুখত এবাৰ 9 মাইল স্থিত USTM সৰ্বোচ্চ ন্যায়ালয়ৰ ৰুখত এবাৰ 9 মাইল স্থিত USTM জোৰাবাটত পাহাৰ কাটি কৃত্ৰিম বান সৃষ্টি কৰা USTMলৈ আহিল সুপ্ৰিম কোৰ্টৰ জাননী আহি পৰিছে USTMৰ এই কাণ্ডক লৈ তদন্ত চলাব সৰ্বোচ্চ ন্যায়ালয়ে আৰু USTMৰ পাহাৰ কটা কাৰ্য চাবলৈ গুৱাহাটীলৈ আহিব সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ কমিটি আহিব USTMৰ পাহাৰ কটা কাৰ্য চাবলৈ গুৱাহাটীলৈ আহিব সৰ্বোচ্চ ন্যায়ালয় USTMৰ এই কাণ্ডৰ বিৰুদ্ধে একমতত উপনীত হৈছে অসম আৰু মেঘালয় চৰকাৰ ন্যায়ালয়ৰ জাননীৰ পাছতে মুখ্যমন্ত্ৰীয়ে সন্দৰ্ভত স্পষ্টীকৰণ আগবঢ়াইছে যেটো এবাৰ বিপদ নিশ্চিত USTMৰ আৰু বিপদ নিশ্চিত হৈ পৰিছে USTMৰ যেটো এতিয়া USTM এতিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ যেটো এতিয়া ৰুখত পৰিছে আৰু এই সন্দৰ্ভত যেটো মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰদান কৰিছে যে আমি অসম চৰকাৰ আৰু মেঘালয় চৰকাৰ সম্পূৰ্ণৰূপে সৰ্বোচ্চ ন্যায়ালয়ক যেটো সহায় কৰিম বুলি তেওঁ উল্লেখ কৰিছে আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে বানপানীৰ সৃষ্টি হোৱা সেই যে ঘটনা বা বানপানী কিহৰ কাৰণে সৃষ্টি হয় সেই সকলোৱে জানে কিন্তু USTM যেটো এতিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ ৰুখত পৰিছে আৰু হেয়া কোনেও এতিয়া বাধা দিব নোৱাৰি USTMৰ পাহাৰ কটা কাৰ্যক লৈ এতিয়া সৰ্বোচ্চ ন্যায়ালয়ে তদন্ত আৰম্ভ কৰিব লগতে লাগতিয়াল যি তথ্য বা যি ধৰণৰ তথ্য লাগে হেয়া দিব অসম চৰকাৰ তথা এবাৰ অসম চৰকাৰ লগত মেঘালয় চৰকাৰো তেওঁলোকক পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে হেয়া মন্তব্য আছে আমি শুনাবলৈ চেষ্টা কৰিম সুপ্ৰিম কোৰ্টে এই বিষয়টোৰ ওপৰত কগনাইজেন্স লৈছে সুপ্ৰিম কোৰ্টত এজন ব্যক্তিয়ে কেছ কৰিছিলে USTMৰ প্ৰসংগত সুপ্ৰিম কোৰ্টে ইতিমধ্যে নোটিছ জাৰি কৰিছে অসম চৰকাৰকো নোটিছ দিছে মেঘালয় চৰকাৰকো নোটিছ দিছে আৰু সুপ্ৰিম কোৰ্টৰ এম্পাৱাৰ্ড কমিটিকো নোটিছ দিছে গতিকে মই আশা কৰোঁ যে সুপ্ৰিম কোৰ্টৰ এম্পাৱাৰ্ড কমিটি নিশ্চয় গুৱাহাটীলৈ আহিব মেঘালয়লৈ আহিব তেওঁলোকে নিজৰ মতে তদন্ত কৰিব আমি বহুদিন চেষ্টা কৰি আছিলোঁ যে এই তদন্তটো খুলিব লাগে এতিয়া সেই কামত আমি আগবাঢ়ি যাব পাৰিছোঁ আৰু মেঘালয় চৰকাৰেও আমাৰ লগত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিছে গতিকে মই ভাবোঁ যে অহা 2-3 বছৰত নিশ্চয় পৰিৱেশৰ উন্নতি হ'ব